নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 16 জুলাই আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ একত্ৰিত কৰা হৈছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ শীঘ্ৰে প্ৰদান কৰা হ'ব চলিত বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব নগদ ধন ডিবিটি পদ্ধতিৰে শিক্ষাৰ্থীয়ে লাভ কৰিব এই ধনৰাশি আৰু বিদ্যাৰ্থী শীৰ্ষক পৰ্টেলত শিক্ষাৰ্থীসকলক নাম পঞ্জীয়নৰ নিৰ্দেশ দিছে এইবাৰ চৰকাৰৰ ফালৰ পৰা আৰু অহা 25 জুলাইৰ পূৰ্বে কৰিব লাগিব আবেদন মাধ্যমিক শিক্ষা সঞ্চালক মমতা সজায়ে জাৰি কৰিছে এই নিৰ্দেশনা আৰু শীঘ্ৰে প্ৰদান কৰা হ'ব চলিত বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা আমি খবৰটো জনাইছো যে মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব নগদ ধন আৰু ডিবিটি পদ্ধতিৰে শিক্ষাৰ্থীয়ে লাভ কৰিব এই ধনৰাশি আৰু বিদ্যাৰ্থী শীৰ্ষক পৰ্টেলত শিক্ষাৰ্থীসকলক নাম পঞ্জীয়নৰ নিৰ্দেশ দিয়া হৈছে আৰু 25 জুলাইৰ পূৰ্বে আপুনি কৰিব লাগিব এই আবেদন এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো অসমৰ মানুহে আধাৰ কাৰ্ড নথকাৰ বাবে ৰেচন কাৰ্ড লাভ কৰা নাই অসমৰ ৰাজ্যৰ বাবে আধাৰ কাৰ্ডৰ সমস্যাটোহে অধিক বেছি গুৰুত্বপূৰ্ণ বিৰোধীৰ উপদলপতি ৰূপে দায়িত্ব লাভৰ পিছতেই অসমত উপস্থিত হৈ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী অহংকাৰ আৰু সৰ্বানন্দ সোণোৱালৰ বিফলতাৰ বাবে অসমৰ ৰাইজ আজি বিপদত পৰিছে অহংকাৰ আৰু বিফলতা হৈছে বৰ্তমান অসম চৰকাৰৰ অনিয়মতা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিছে এবাৰ সাংসদ গৌৰৱ গগৈয়ে বৰ্তমান বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি অধিক শক্তিশালী হৈ মাত মাতি যাম কা আইন ৰূপায়ণ সন্দৰ্ভত মন্তব্য কৰে যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু অসমত কা আইনৰ কেতিয়াও কোনো ধৰণৰ প্ৰয়োজন নাই যোৰহাটবাসীৰ ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনালে সাংসদগৰাকীয়ে আৰু ৰাইজৰ মৰমৰ বাবে আজি দলৰ গধুৰ দায়িত্ব ল'বলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে আৰু অসমৰ মানুহে আধাৰ কাৰ্ড নথকাৰ বাবে ৰেচন কাৰ্ড লাভ কৰা নাই বুলি মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে আৰু অসমৰ ৰাইজৰ বাবে আধাৰ কাৰ্ডৰ সমস্যাটোহে অধিক বেছি গুৰুত্বপূৰ্ণ এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো বিএছএনএলক আদৰি লৈছে দেশৰ লাখ লাখ লোকে ৰিচাৰ্জৰ দাম বৃদ্ধিৰ বাবে বিপাঙত পৰিছে এতিয়া জিঅ' এয়াৰটেল আৰু ভিআৰ গ্ৰাহকে শীঘ্ৰে 5G সেৱা উপলব্ধ হ'ব বিএছএনএলত আৰু টাটাৰ সৈতে বৃহৎ চুক্তি কৰিছে এইবাৰ বিএছএনএলে টাটাৰ সৈতে 15,000 টকাৰ চুক্তি কৰিছে এইবাৰ বিএছএনএলে আৰু জিঅ' এয়াৰটেল ভিআইতকৈ বহু কম মূল্যত লাভ কৰিব সুবিধা আৰু 13 দিনতে 1,05,000 গ্ৰাহকে এৰিলে জিঅ' এয়াৰটেল আৰু ভিআই প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে বিএছএনএলৰ গ্ৰাহকৰ সংখ্যা আৰু দেশত বিএছএনএলে 5G স্থাপনৰ বাবে আৰম্ভ কৰিছে এতিয়া কাম আৰু 4G সেৱা থকা ঠাইসমূহত সৰ্বাধিক হৈছে বিএছএনএলৰ গ্ৰাহক আৰু 4খনকৈ ৰাজ্যত ডাটা চেণ্টাৰ নিৰ্মাণ কৰিছে টাটাই আৰু এই পৰ্যন্ত 10,000ৰো অধিক 4G নেটৱৰ্ক স্থাপন কৰিছে টাটাই আৰু 2024ৰ ভিতৰতেই 1 লাখ 4G নেটৱৰ্ক স্থাপনৰ পৰিকল্পনা এইবাৰ বিএছএনএলৰ আৰু বিএছএনএলৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধিৰ লগে লগে বিপদত পৰিছে এতিয়া জিঅ' এয়াৰটেল আৰু ভিআই আৰু বিএছএনএলক আদৰি লৈছে এইবাৰ দেশৰ লাখ লাখ লোকে বিবাহ বিচ্ছেদিত মুছলমান মহিলাক স্বামীয়ে ভৰণ পোষণ দিয়াটো ইছলামিক আইন বিৰোধী সৰ্বোচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত মানি নলয় মুছলিম পাৰ্চনেল ল' বৰ্ডে উচ্চতম ন্যায়ালয়ৰ ৰায়দানক চেলেঞ্জ দিব মুছলিম পাৰ্চনেল ল' বৰ্ডে আৰু বিচ্ছেদিত পত্নীক ভৰণ পোষণ দিবলৈ বাধ্য কৰোৱাটো ইছলামিক আইন বিৰোধী বুলি মন্তব্য কৰা হৈছে আৰু ন্যায়ালয়ক এই সিদ্ধান্ত উঠাই লোৱাৰ আহ্বান জনোৱা হৈছে আৰু স্বইচ্ছাৰে বিচ্ছেদিতৰ পিছত পত্নীৰ দায়িত্ব স্বামীক দিয়াটো গ্ৰহণযোগ্য নহয় আৰু মুছলমান মহিলাক লৈ ঐতিহাসিক ৰায়দান দিছিল উচ্চতম ন্যায়ালয়ে সকলো বিবাহ বিচ্ছেদ হোৱা মহিলাৰ দৰে মুছলমান মহিলাও পাব সম অধিকাৰ আৰু বিচ্ছেদ হোৱাৰ পিছত পূৰ্বৰ স্বামীৰ পৰা বিচাৰিব পাৰিব ভৰণ পোষণৰ খৰচ আৰু ভৰণ পোষণৰ খৰচ নাপালে আইনৰ কাষ চাপিব পাৰিব মহিলাগৰাকী আৰু CRPCৰ 125 নম্বৰ ধাৰাৰ অধীনত দাখিল কৰিব পাৰিব ইয়াৰ বিৰুদ্ধে অভিযোগ আৰু বিচ্ছেদিত মুছলমান মহিলাক স্বামীয়ে ভৰণ পোষণ দিয়াটো ইছলামিক আইন বিৰোধী বুলি এতিয়া উত্থাপন হৈছে প্ৰশ্ন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰত্যাশীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ
APSCৰ আৰ্হিত অনুষ্ঠিত নহয় এইবাৰ নিযুক্তি পৰীক্ষা। পূৰ্বৰ দৰেই লিখিত আৰু মৌখিকভাৱে অনুষ্ঠিত হ'ব এই পৰীক্ষা আৰু 2100টা কেন্দ্ৰত অৱতীৰ্ণ হ'ব প্ৰায় 1 লাখ পৰীক্ষাৰ্থী আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 14,000 পদৰ বাবে 11 লাখ প্ৰাৰ্থীয়ে কৰিছে আবেদন আৰু আগন্তুক 3 পৰা 4 দিনৰ ভিতৰতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে প্ৰকাশ পাব পাঠ্যক্ৰম আৰু নিযুক্তি আয়োগক পাঠ্যক্ৰম প্ৰস্তুতৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিদৰে পৰীক্ষা অনুষ্ঠিত কৰিব তাক লৈ আলোচনা চলি আছে চৰকাৰী বিষয়াৰ মাজত আৰু জনতাৰ পৰাও এই ক্ষেত্ৰত সহযোগিতা বিচাৰিছে চৰকাৰে আৰু 3 অক্টোবৰৰ বাবে অসম আৰক্ষীৰ বাবে আৰম্ভ হ'ব সাক্ষাৎকাৰ আৰু পূৰ্বৰ দৰে অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া বাহাল থাকিব আৰু APSC পদ্ধতিৰে কিয় পৰীক্ষা অনুষ্ঠিত কৰিছিল চৰকাৰে এই কথা বৰ্ণনা কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ 7,000 পদৰ বাবে 11 লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছে আৰু 2100টা পৰীক্ষা কেন্দ্ৰৰ সকলো দিশ নজৰ ৰখাটো সহজ নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সমগ্ৰ ৰাজ্যতে ইয়াৰ বাবে 2100টা পৰীক্ষা কেন্দ্ৰৰ প্ৰয়োজন হ'ব আৰু এই কাৰণতে 3 তৰপীয়া পদ্ধতিৰে পৰীক্ষা পতাৰ চিন্তা কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰী আৰু পৰীক্ষাৰ প্ৰশ্নবিলাক APSC UPSCৰ মানদণ্ড নহয় বুলি এতিয়া মন্তব্য কৰা হৈছে আৰু এই পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিলে কোনো ধৰণৰ খেলিমেলি হোৱাৰ আশংকা নাথাকে বুলি এতিয়া উল্লেখ কৰা হৈছে আৰু চতুৰ্থ শ্ৰেণীৰ বাবে দশম শ্ৰেণীৰ মানদণ্ডৰে প্ৰশ্নকাকত আহিব এইবাৰৰ পৰীক্ষাত আৰু যোগ্যজনহে যাতে চাকৰিৰ বাবে তাৰে বাবেহে এই কথা চিন্তা চৰ্চা কৰিছিল চৰকাৰে আৰু একাংশ ৰাজনৈতিক দল বা ব্যক্তিয়ে চৰকাৰৰ প্ৰতিটো কথাতে তেওঁলোকৰ বিতৰ্ক বিচাৰে বুলি মন্তব্য এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।